ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। সেই ভয়ংকৰ পথ দুৰ্ঘটনাৰ মৃত্যু হৈছে এটি 6 বছৰীয়া শিশু। সেই 6 বছৰীয়া শিশুটি আচলতে পদূলিত খেলি আছিল আৰু খেলি থকাৰ সময়তে তীব্ৰবেগী এখন ই-ৰিক্সা আহি খুন্দা মাৰিছিল আৰু তাৰ পিছতে মৃত্যু হৈছে সেই 6 বছৰীয়া শিশুৰ। আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। তাৰ পিছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ৰূপহীহাটৰ মাগুৰমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এটি 6 বছৰীয়া শিশু। উদণ্ড ই-ৰিক্সা চালকৰ খুন্দাত থিতাতে নিহত হৈছে শাহিদুল ইছলাম নামৰ এটি 6 বছৰীয়া শিশুৰ। পদূলিত খেলি আছিল আৰু পদূলিত খেলি থকা অৱস্থাতে লৰীৰ মুখৰ পৰা আহি থকা দ্ৰুতবেগী ই-ৰিক্সাই ৰাস্তাৰ কাষত থকা বাঁহৰ বেৰ ভাঙি প্ৰচণ্ড জোৰেৰে খুন্দিয়াইছিল আৰু তাৰ ফলতে নিহত হৈছে সেই 6 বছৰীয়া শিশুটিৰ। আমি জনাই দিয়া চেষ্টা কৰিছো আৰু দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা টমটম এৰি পলায়ন কৰিছে। আমি জনাই দিয়া চেষ্টা কৰিছো দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা ই-ৰিক্সা এৰি পলায়ন কৰিছে চালকে আৰু দুৰ্ঘটনাত আহত কিশোৰ গৰাকীক। তাৰ পিছতে সেই শিশুটি আচলতে প্ৰথম অৱস্থাত শিশু মৃত্যু হোৱা নাছিল আৰু যেতিয়া আহত হৈছিল সেই 6 বছৰীয়া শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছতেই কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু ঘটনাস্থলীত কাউৰীমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি আছে। আমি আপোনালোকক জনাই দিয়া চেষ্টা কৰিছো কিয়নো ৰূপহীহাটৰ মাগুৰমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এটি 6 বছৰীয়া শিশু মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। উদণ্ড ই-ৰিক্সা চালকৰ খুন্দাত থিতাতে নিহত হৈছে শাহিদুল ইছলাম নামৰ এটি শিশুৰ। আমি দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো। যেতিয়া প্ৰথম অৱস্থাত ই-ৰিক্সাখনে খুন্দিয়াইছিল সেই শাহিদুল ইছলামক তেতিয়া আঘাতপ্ৰাপ্ত হৈছিল আৰু তেতিয়াই আচলতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু যেতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেতিয়া কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু সেই শিশুটিয়ে যেতিয়া টমটম অৰ্থাৎ ই-ৰিক্সাখনে যেতিয়া খুন্দিয়াইছিল তেতিয়া শিশুটি পদূলিত খেলি আছিল। পদূলিত খেলি থকা অৱস্থাতে লৰীৰ মুখৰ পৰা আহি থকা দ্ৰুতবেগী ই-ৰিক্সাই ৰাস্তাৰ কাষতে থকা বাঁহৰ বেৰ ভাঙি প্ৰচণ্ড জোৰেৰে খুন্দিয়াইছিল আৰু তাৰ পিছতে নিহত হৈছে শিশুটি। আমি জনাই দিয়া চেষ্টা কৰিছো দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা ই-ৰিক্সা এৰি পলায়ন কৰিছে চালকে। এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, শুনাবলৈ বিচাৰিছো। হয়, ইতিমধ্যে আমি আহি ইয়াতে চালোঁ যে ল'ৰা এটা শাহিদুল ইছলাম বুলি এক্সিডেণ্ট হৈছে। সৰু বাচ্চা হয়, 6 বছৰীয়া। তাৰ দেউতাকৰ নাম সাদ্দাম হুছেইন। কিন্তু অতি দুখজনক বিষয় যে টমটমবোৰ যে ৰাস্তাত চলে, মানে সৰু সৰু ল'ৰা এইবোৰো টমটম চলাই থাকে। 12, 14 বছৰ, 15 বছৰ ল'ৰাবোৰো টমটম চলাই থাকে। আৰু টমটম চলোৱা যিখিনি ড্ৰাইভাৰ আছে অধিকাংশৰেতো লাইচেঞ্চ নাই আৰু সিহঁতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, কেনেকৈ চলাব লাগে সেইখিনি সিহঁতে নুবুজে আৰু একো নুবুজাকৈ তেওঁলোকে টমটম চলায় আৰু যধে মধে গৈ পেলাই খুন্দা মাৰে। যেনে আজিৰ ঘটনাটো হ'ল আপোনাৰ ৰাস্তাৰ পৰা বহুত তলত ল'ৰা ছোৱালী একেলগে খেলি আছে আৰু মাকজনীয়ে কাম কৰি আছে পথাৰত আৰু সেই সময়তে এই টমটমটো গৈ পেলাই ল'ৰাটোক খুন্দা মাৰিলে। খুন্দা মৰাৰ ফলত আপোনাৰ ঠাইতে ডেথ হ'ল। গতিকে এইটো দুখজনক বিষয়। প্ৰশাসনক আহ্বান জনাম যাতে তেওঁলোকে টমটমবোৰ যাতে নিয়ন্ত্ৰণত আনে আৰু তেওঁলোকে যাতে এটা নিয়ম বান্ধি দিয়ে আৰু যাতে সৰু সৰু ল'ৰাবিলাকে যাতে টমটম নচলায় আৰু লুঙি পিন্ধি যাতে টমটম নচলায় এনেকুৱা যাতে ব্যৱস্থা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।